এই জয়ন্ত তোৰ জীৱনত কেতিয়াবা প্ৰেম হৈছিল নে? হৈছিল এবাৰ। জীৱনত প্ৰথম প্ৰেম মোৰ ইনষ্টাগ্ৰামতে হৈছিল আৰু সেই ইনষ্টাগ্ৰামৰ ছোৱালীজনীয়ে মোৰ জীৱনৰ প্ৰথম আৰু শেষ ভাল পোৱা হয়। লগ নোপোৱাকৈ আৰম্ভ হৈছিল কাহিনী আৰু লগ নোপোৱাকৈ কাহিনী শেষ হৈ গ'ল। যদিও তাইক মই লগ নাপালোঁ তথাপি মই তাইক মোৰ এই হৃদয়ত ৰাখিছোঁ। এনেকুৱা কোনো এটা সময় নাই যিটো সময়ত মোৰ তাইৰ কথা মনত পৰা নাই। নাজানো ৰাতিৰ টোপনিটো ক'ৰবাত হেৰাই গ'ল। মোৰ মগজুৰ পৰা তাইক এতিয়ালৈকে ওলাই দিব পৰা নাই। যিমানে দিন গৈ আছে সিমানেচোন তাইৰ স্মৃতিবোৰে বাৰে বাৰে মোক আমনিহে কৰিব ধৰিছে। তাইৰ কাৰণে এইটো সৰু কথা হ'ব পাৰে কিন্তু মোৰ কাৰণে এইটো বহুত ডাঙৰ কথা হৈ পৰিছে। তাইক মই সঁচাকৈ কেতিয়াও পাহৰিব নোৱাৰোঁ। তাই মোৰ জীৱনৰ লগত বহুত বেয়াকৈ খেল খেলি থৈ গুচি গ'ল। বিনা দোষত বদনাম কৰিলে, ভুল নহওঁতেই মিছা বদনাম দি ঠাণ্ডাটো দিলে। সঁচা ভাল পাইছিলোঁ যে সেইকাৰণে এবাৰ কৰি মোক 2 বাৰ ধোকা দিলে। মানিছোঁ ঘৰৰ মানুহে মানি নলয়, কিন্তু যদি তাইৰ ইচ্ছা থাকিল হয় মোৰ লগত যেনেকৈ নহওক থাকি গ'ল হয়। আচলতে তাই ভাল কাৰোবাক পালে চাগে, সেইকাৰণে মোক চিনি নোপোৱা হৈ গ'ল আৰু এদিন হঠাৎ মোক এৰি দিলে। ঘৰৰ মানুহ মানক বা নামানক বিয়া হেনো তাই মোৰ লগতেই হ'ব। ইমান মিছা কথা ক'ব পাৰিছিল। আকৌ যদি কেতিয়াবা তাৰ লগত কথা হয় তেতিয়া মই তাক এটা প্ৰশ্নই কৰিম, মোৰ জীৱনটো ধ্বংস কৰি তুমিতো সুখত আছা ন? তাইক ঘূৰাইও নালাগে মোক, কিন্তু মই তাইক কেতিয়াও পাহৰিবও নোৱাৰিম। সঁচা অন্তৰেৰে ভাল পাইছিলোঁ ন? জীৱনৰ শেষ অকলৈকে মই তাইকে ভাল পাই থাকিম।